নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এপিএসসি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা নতুন জিকে ক্লাছ লৈছো তো এই ক্লাছটোত যোৱাবাৰ যিখন গ্ৰেড 4 পেপাৰ হৈছিল সেই পেপাৰখনৰ ৰিলেটেড কিছুমান কোৱেশ্চন আমি ডিসকাস কৰিম আৰু কোৱেশ্চনখিনি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালকে চাই যাব এজ ইট ইজ গ্ৰেড 4 পেপাৰ দৰে আমি কোৱেশ্চনখন বনাইছো আৰু এটা কথা এটা আপোনালোকক জনাই থওঁ আমি এপিএসসি গ্ৰেড 4 কাৰণে কিছুমান পিডিএফ আপোনালোকৰ বাবে বনাইছো তো সেই পিডিএফ খিনি যদি আপোনালোকে লোৱা নাই এতিয়ালৈকে লৈ ল'ব তো এইটো আমাৰ WhatsApp নম্বৰ হয় 8133840965 এটা আমাৰ WhatsApp নম্বৰ হয় এই নম্বৰটোত আপোনালোকে WhatsAppত এটা মেছেজ কৰি জনাই দিব যে এপিএসসি গ্ৰেড 4 পিডিএফ খিনি লাগে তো কেৱল 79ত ঠিক আছে কেৱল 79ত আপোনালোকে গোটেইখিনি সাবজেক্টৰ পিডিএফ পাই যাব তো সোনকালে আপোনালোকে মেছেজ কৰি গোটেই সাবজেক্টৰ পিডিএফ খিনি লৈ ল'ব ঠিক আছে এতিয়া আমি কোৱেশ্চন খিনি চাও ফাৰ্স্ট কোৱেশ্চনটো দিছে হু ইজ দা ফাদাৰ অফ জ্যামিতি জ্যামিতিৰ পিতৃ কোন হয় তো জ্যামিতিৰ পিতৃ যদি সুধে তো এটো হ'ব অপচন বি ইউক্লিড ঠিক আছে ফাদাৰ অফ দা জ্যামিতি ইজ ইউক্লিড নেক্সট কোৱেশ্চনটো হৈছে দা এলপছ মাউন্টেন ৰেঞ্জ ইজ লোকেটেড ইন হুইচ কন্টিনেন্ট আলপছ পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত তো এটো হ'ব অপচন বি ইউৰোপ মহাদেশত নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ক্যাপিটেল অফ কানাডা কানাডাৰ ৰাজধানী কি হয় ঠিক আছে হোৱাট ইজ দ্য ক্যাপিটেল অফ কানাডা তো এটো হ'ব অপচন সি অট্টাৱা নেক্সট কোৱেশ্চনটো হৈছে which country is known as the land of rising sun কোনখন দেশক উদীয়মান সূৰ্যৰ দেশ বুলি জনা যায় তো হেইখন হৈছে অপচন ডি জাপান নেক্সট কোৱেশ্চন which of the following is a landlocked sea তলৰ কোনটো ভূমি আবদ্ধ সাগৰ হয় তো এইখন হৈছে অপচন ডি আৰাল সি অৰ্থাৎ আৰাল সাগৰ নেক্সট কোৱেশ্চনটো হৈছে where is the famous ground zero located বিখ্যাত ground zero ক'ত অৱস্থিত তো এইটো হৈছে অপচন বি নিউয়ৰ্কত গ্ৰাউণ্ড জিৰ' বুলিলে নিউয়ৰ্ক চহৰৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ অৰ্থাৎ টুইন টাৱাৰৰ স্থানক বুজোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which country has the largest share of global mangrove areas বিশ্বব্যাপী মেনগ্ৰোভ এলেকাৰ সৰ্বাধিক অংশ কোনখন দেশত আছে তো এইখন হৈছে অপচন বি ইণ্ডোনেছিয়াত আছে নেক্সট কোৱেশ্চনটো হৈছে which of the following is a large blood vessel that carries blood away from the heart তলৰ কোনটো বৃহৎ ৰক্তবাহী নলী যিয়ে তেজ হৃদযন্ত্ৰৰ পৰা আঁতৰাই লৈ যায় তো এইটো হৈছে অপচন বি আৰ্টাৰী অৰ্থাৎ ধমনী নেক্সট কোৱেশ্চনটো হৈছে which vitamin is a component of many enzyme and is often associated with the blood clotting process কোনটো ভিটামিন বহু এনজাইমৰ উপাদান আৰু প্ৰায় তেজ জমা হোৱা প্ৰক্ৰিয়াৰ লগত জড়িত বা তেজ গুট মৰাৰ লগত জড়িত তো এইটো হৈছে অপচন এ ভিটামিন কে ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে which of the following is not a member of the vitamin B complex তলৰ কোনটো ভিটামিন বি কমপ্লেক্সৰ সদস্য নহয় তো কোনটো সদস্য নহয় সুধিছে তো এইটো হ'ব অপচন ডি এসকৰ্বিক এসিড নেক্সট কোৱেশ্চনটো হৈছে which organization govern the IPL কোনটো সংস্থাই IPL পৰিচালনা কৰে তো IPL পৰিচালনা কোনটো সংস্থাই কৰে সুধিছে এটো হৈছে অপচন সি বোৰ্ড অফ কন্ট্ৰোল ফৰ ক্ৰিকেট অফ ইণ্ডিয়া অৰ্থাৎ BCCI ঠিক আছে ভাৰত ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড BCCI নেক্সট কোৱেশ্চনটো হৈছে who owned the IPL final 2025 2025 চনত IPL ৰ ফাইনেলত কোনে জয়ী হৈছিল মানে কোনটো দল জয়ী হৈছিল তো এইটো হৈছে অপচন ডি RCB অৰ্থাৎ ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু নেক্সট কোৱেশ্চন which sports competition was known as the NatWest Pro 40 League কোনখন খেলৰ প্ৰতিযোগিতাক NatWest Pro 40 League বুলি জনা যায় তো এইটো হৈছে অপচন সি ক্ৰিকেট নেক্সট কোৱেশ্চনটো হৈছে Bangladesh has owned the SAFF Women's Championship 2024 title by defeating which country কোনখন দেশক পৰাস্ত কৰি বাংলাদেশে 2024 চনৰ SAFF মহিলা চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছে তো এইখন হৈছে অপচন এ নেপালক পৰাস্ত কৰি নেক্সট কোৱেশ্চন which of these is the new Minister of Railways and Information Technology
তলৰ কোনজন নতুন ৰেল আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি শ্ৰী অশ্বিনী বৈষ্ণৱ নেক্সট কোৱেশ্চন হু ইজ দ্য মিনিষ্টাৰ অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছেছ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী কোন হয় তো তেখেত হৈছে অপচন বি শ্ৰী হৰদীপ সিং পুৰী নেক্সট কোৱেশ্চন হু ৰট দ্য অটোবায়োগ্ৰাফি প্লেইং ইট মাই ৱে নামৰ যিখন আত্মজীৱনী এইখন কোনে লিখিছিল তো এইটো যাব অপচন বি শচীন তেণ্ডুলকাৰে লিখিছিল নেক্সট কোৱেশ্চন উইথ হুইচ অফ দ্য ফলোইং কাণ্ট্ৰিজ ইণ্ডিয়া শ্বেয়াৰ্ছ মেক্সিমাম লেন্থ অফ বৰ্ডাৰ তলৰ কোনখন দেশৰ সৈতে ভাৰতে সৰ্বাধিক সীমাৰ দৈৰ্ঘ্য ভাগ কৰে তো এইখন হৈছে অপচন কোনখন দেশৰ সৈতে সুধিছে হয়নে তো এইখন হৈছে অপচন সি বাংলাদেশ ঠিক আছে এইটো তো বাংলাদেশৰ সৈতে ভাৰতে সৰ্বাধিক সীমাৰ ভাগ বতৰা কৰে আৰু এইটো হৈছে 4096 কিলোমিটাৰ ঠিক আছে টোটাল 4096 কিলোমিটাৰ সীমা ভাগ কৰে নেক্সট কোৱেশ্চন ইন হুইচ এমং দ্য ফলোইং ষ্টেট আৰ লোকেটেড এট বাবা বুড়ান হিলছ তলৰ কোনখন ৰাজ্যত বাবা বুড়ান পাহাৰ অৱস্থিত তো সেই ৰাজ্যখন হৈছে অপচন সি কৰ্ণাটকত নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ৱাজ দ্য ফৰ্মাৰ নেম অফ ইন্দ্ৰা পইণ্ট তলৰ কোনটো ইন্দ্ৰা পইণ্টৰ পূৰ্বৰ নাম আছিল তো এইটো যাব অপচন এ পিগমেলিয়ন পইণ্ট ঠিক আছে ইন্দিৰা পইণ্টৰ পূৰ্বৰ নাম অৰ্থাৎ আগৰ নামটো আছিল পিগমেলিয়ন পইণ্ট নেক্সট কোৱেশ্চন হুইচ ষ্টেট ইজ নন এজ দ্য পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট কোনখন ৰাজ্য উত্তৰ পূবৰ শান্তি উদ্যান বুলি জনা যায় তো এইখন হৈছে অপচন এ মিজোৰামক জনা যায় নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য পেন নেম অফ ৰজনীকান্ত বৰদলৈৰ ছদ্ম নাম কি হয় তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপচন এ উপন্যাস সম্ৰাট মনত ৰাখি থব উপন্যাস সম্ৰাট বুলি কাক জনা যায় তো তেখেত হৈছে ৰজনীকান্ত বৰদলৈ নেক্সট কোৱেশ্চন হুইচ অথৰ ওন দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ দ্য বুক কংগ্ৰেছৰ কাছিয়ালী ৰ'ডত নামৰ গ্ৰন্থখনৰ বাবে কোনজন লেখকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তো তেওঁ আছিল অপচন সি বেণুধৰ শৰ্মা নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক বেংচাটা শৰ্ট ষ্টৰিজ ফ্ৰম 2020 হু ৰিচিভ দ্য আছাম সাহিত্য একাডেমী এৱাৰ্ড 2020 চনত অসম সাহিত্য একাডেমী বঁটা লাভ কৰা বেংচাটা যিখন চুটিগল্প সেই গ্ৰন্থখনৰ লেখক কোন হয় তো তেখেত হৈছে অপচন ডি অপূৰ্ব কুমাৰ শইকীয়া নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দিছ টেম্পল ইজ অলছ' ন'ন এজ দ্য ব্লেক পেগোডা কোনটো মন্দিৰক ব্লেক পেগোডা বুলিও জনা যায় তো এইটো যাব অপচন সি কোনাৰ্ক ছান টেম্পল কোনাৰ্কৰ সূৰ্য মন্দিৰক ব্লেক পেগোডা বুলিও জনা যায় নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইজ ইণ্ডিয়াছ লংগেষ্ট ৰোড টানেল ভাৰতৰ আটাইতকৈ দীঘল পথ সুৰংগ কোনটো হয় ইয়াৰ উত্তৰটো হৈছে অপচন বি ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী টানেল চেন্নাই টু নাৰ্চিৰ ঠিক আছে ভাৰতৰ আটাইতকৈ দীঘল পথ সুৰংগটো হৈছে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী সুৰংগ যিটো চেন্নাইৰ পৰা নাৰ্চিৰলৈকে আছে নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইজ ইণ্ডিয়াছ লংগেষ্ট ৰেলৱে টানেল ভাৰতৰ আটাইতকৈ দীঘল ৰেলৱে সুৰংগ কোনটো হয় তো এইটো হৈছে অপচন এ পীৰ প্ৰাঞ্জল ৰেলৱে টানেল আৰু এইটো জম্মু কাশ্মীৰতে আছে নেক্সট কোৱেশ্চন হুইচ ওৱান অফ দ্য ফলোইং ষ্টেট অফ ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ লিগনাইট কোল ভাৰতৰ তলৰ উল্লেখ কৰা ৰাজ্যসমূহৰ ভিতৰত কোনখন ৰাজ্যই লিগনাইট কয়লা সৰ্বাধিক উৎপাদনকাৰী তো এইখন হৈছে অপচন ডি তামিলনাডু নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ এ বৰ্ডাৰ বিটুইন দ্য ইউনাইটেড ষ্টেটছ এণ্ড কানাডা তলৰ কোনটো আমেৰিকা আৰু কানাডাৰ মাজৰ সীমান্ত বা সীমা তো এইটো হৈছে অপচন বি 49th পেৰেলেল লাষ্ট কোৱেশ্চনটো হৈছে হু ইজ কল্ড শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কাক কোৱা হয় তো বন্ধুসকল ইয়াৰ শুদ্ধটো হৈছে অপচন বি মহাকবি কালিদাস মনত ৰাখি থব মহাকবি কালিদাসক ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কোৱা হয় তো বন্ধুসকল আজিৰ ভিডিঅ'ত আমি এইকেইটা কুৱেশ্যন চালো যিকেইটা কুৱেশ্যন আপোনালোকৰ গ্ৰেড 4 পেপাৰৰ লগত ৰিলেটেড হয় তো আপোনালোকৰ কুৱেশ্যন কেইটা যদি ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব আৰু যদিহে আপোনালোকৰ এপিএসসি গ্ৰেড 4 গোটেইখিনি পিডিএফ লাগে খুব কম মূল্যত তেনেহলে আমাক মেছেজ কৰিব এইটো হৈছে আমাৰ হোৱাটছআপ নম্বৰ 8133840965
এই নম্বৰটোত এটা মেছেজ কৰি আপোনালোকে কেৱল 79 টকা এটা পে কৰিলে আমি গোটেইখিনি সাবজেক্টৰ PDF আপোনালোকক সেন্ড কৰি দিম ধন্যবাদ